واذكر أخا عاد إذ أنذر قومه بالأحقاف وقد خلت النذر من بين يديه ومن خلفه ألا تعبدوا إلا الله আরো স্মরণ করা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা যেতিয়া তেওঁ আহকাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল এই নিৰ্দেশ লৈ যে ألا تعبدوا إلا الله إني أخاف عليكم عذاب يوم عظيم তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা নিশ্চয় মই তোমালোকৰ বাবে মহাদিবসৰ শাস্তিৰ আশংকা কৰিছো قالوا أجئتنا لتأفكنا عن آلهتنا فأتنا بما تعدنا إن كنت من الصادقين সিহঁতে ক'লে তুমি আমাক আমাৰ উপস্যবোৰৰ পৰা নিবৃত্ত কৰিব আহিছা নেকি সঁচাই যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহাচোন قال إنما العلم عند الله وأبلغكم ما أرسلت به ولكني أراكم قوما تجهلون তেওঁ ক'লে এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে মই যিটো লৈ প্ৰেৰিত হৈছো কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰোঁ কিন্তু মই দেখি আছো তোমালোক এটা মূৰ্খ সম্প্ৰদায় فلما رأوه عارضا مستقبل أوديتهم قالوا هذا عارض ممطرنا بل هو ما استعجلتم به ريح فيها عذاب أليم তাৰপিছত যেতিয়া সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক'বলৈ ধৰিলে এই মেঘে আমাৰ ইয়াত বৰষুণ দিব গুৰুতে ক'লে নহয় বৰং এইটোৱে হৈছে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা এজাক বৰষুণ য'ত আছে যন্ত্ৰণাদায়ক শাস্তি تدمر كل شيء بأمر ربها فأصبحوا لا يرى إلا مساكنهم كذلك نجزي القوم المجرمين ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব ফলত সিহঁত এনেকৈ ধ্বংস হৈ গ'ল যে সিহঁতৰ আৱাসস্থলৰ বাহিৰে আন একো দৃশ্যমান নাছিল এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকোঁ ولقد مكناهم في ماء مكناكم فيه وجعلنا لهم سمعا وأبصارا وأفئدة فما أغنى عنهم سمعهم নিশ্চয় আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই আৰু আমি সিহঁতক দিছিলোঁ কাণ চকু আৰু হৃদয় তথাপি সিহঁতৰ কাণ চকু আৰু হৃদয় কোনো কামত অহা নাছিল যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল فما أغنى عنهم سمعهم ولا أبصارهم ولا أفئدتهم من شيء إذ كانوا يجحدون بآيات الله وحاق بهم ما كانوا به يستهزئون আনহাতে যিটো বিষয়ক লৈ সিহঁতে ঠাট্টা বিদ্ৰূপ কৰিছিল অৱশেষত সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিলে ولقد أهلكنا ما حولكم من القرى وصرفنا الآيات لعلهم يرجعون নিশ্চয় আমি ধ্বংস কৰিছিলোঁ তোমালোকৰ চাৰিওফালে থকা জনপদসমূহক আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলোঁ যাতে সিহঁতে সত্যতলৈ উভতি আহে فلولا نصرهم الذين اتخذوا من دون الله قربانا آلهة بل ضلوا عنهم وذلك إفكهم وما كانوا يفترون এতেকে যিসকলে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিৱৰ্তে যিবোৰক উপাস্য ৰূপে গ্ৰহণ কৰিছিল সেইবোৰক সিহঁতক সহায় নকৰিলে কিয় বৰং সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গ'ল কাৰণ এইটো আছিল সিহঁতৰ মনে সজা মিছা প্ৰতাৰণা যেটো সিহঁতে অনেক উদ্ভাৱন কৰিছিল وَإِذْ صَرَفْنَا إِلَيْكَ نَفَرًا مِنَ الْجِنِّ يَسْتَمِعُونَ الْقُرْآنَ فَلَمَّا حَضَرُوهُ قَالُوا أَنصِتُوا فَلَمَّا قُضِيَ وَلَّوْا إِلَى قَوْمِهِمْ مُنذِرِينَ আৰু স্মৰণ কৰা যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলোঁ যিসকলে মনোযোগ সহকাৰে কোৰাণ পাঠ শুনিছিল এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ'ল তেতিয়া তেওঁলোকে পৰস্পৰে কৈছিল মনে মনে শুনা তাৰ পিছত যেতিয়া কোৰাণ পাঠ সমাপ্ত হ'ল তেতিয়া তেওঁলোকে সতৰ্ককাৰী ৰূপে নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ'ল قالوا يا قومنا إنا سمعنا كتابا أنزل من بعد موسى مصدقا لما بين يديه يهدي إلى الحق وإلى طريق مستقيم তেওঁলোকে কৈছিল হে আমাৰ সম্প্ৰদায় নিশ্চয় আমি এনে এখন গ্ৰন্থৰ পাঠ শুনিছোঁ যিখন অৱতীৰ্ণ হৈছে মোছাৰ পিছত এই গ্ৰন্থখনে ইয়াৰ পূৰ্বৱৰ্তী গ্ৰন্থসমূহক সত্যায়ন কৰে
লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে। يا قومنا أجيبوا داعي الله وآمنوا به يغفر لكم من ذنوبكم ويجركم من عذاب أليم। হে আমাৰ সম্প্ৰদায়, আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা। তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব। ومن لا يجب داعي الله فليس بمعجز في الأرض وليس له من دونه أولياء أولئك في ضلال مبين। আৰু আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি যিয়ে সঁহাৰি নিদিয়ে, মনত ৰখা উচিত সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত। أولم يروا أن الله الذي خلق السماوات والأرض ولم يعي بخلقهن بقادر على أن يحيي الموتى بلى إنه على كل شيء قدير। সিহঁতে দেখা নাই নে যে নিশ্চয় আল্লাহ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এই সৃষ্টিত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেওঁ এই মৃত্যুক জীৱন দান কৰিবলৈ সক্ষম। হয়, নিশ্চয় সক্ষম। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান। ويوم يعرض الذين كفروا على النار أليس هذا بالحق قالوا بلى وربنا قال فذوقوا العذاب بما كنتم تكفرون। আৰু যিসকলে কুফৰি কৰিছে, যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ'ব, সেইদিনা সিহঁতক কোৱা হ'ব, এইটো সঁচা নহয়নে? সিহঁতে ক'ব, আমাৰ প্ৰতিপালকৰ শপত। فاصبر كما صبر أولو العزم من الرسل ولا تستعجل لهم। নিশ্চয় সঁচা। তেওঁ ক'ব, তেন্তে শাস্তি মুখ কৰা, কাৰণ তোমালোকে কুফৰি কৰিছিলা। كأنهم يوم يرون ما يوعدون لم يلبثوا إلا ساعة من نهار بلاغ فهل يهلك إلا القوم الفاسقون। এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, যেনেকৈ ধৈৰ্য ধাৰণ কৰিছিল দৃঢ় প্ৰতিজ্ঞ ৰাষ্ট্ৰসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে, সেইটোক যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ'ব সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইটো হৈছে এটা ঘোষণা। এতেকে কেৱল ফাঁচিক সম্প্ৰদায়কেই ধ্বংস কৰা হ'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। الذين كفروا وصدوا عن سبيل الله أضل أعمالهم। যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথৰ পৰা আনক নিবৃত্ত কৰিছে, আল্লাহে সিহঁতৰ আমলসমূহক ব্যৰ্থ কৰি দিছে। والذين آمنوا وعملوا الصالحات وآمنوا بما نزل على محمد وهو الحق من ربهم كفر عنهم سيئاتهم وأصلح بالهم। আৰু যিসকলে ইমান আনিছে, সৎকৰ্ম কৰিছে, লগতে মুহাম্মদৰ ওপৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, আৰু এইখন হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য। তেওঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব। ذلك بأن الذين كفروا اتبعوا الباطل وأن الذين آمنوا اتبعوا الحق من ربهم كذلك يضرب الله للناس أمثالهم। এইটো এই কাৰণে যে যিসকলে কুফৰি কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে, আৰু যিসকলে ইমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে। فإذا لقيتم الذين كفروا فضرب الرقاب حتى إذا أثخنتموهم فشدوا الوثاق فإما منا بعد وإما فداء حتى تضع الحرب أوزارها। এতেকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধক্ষেত্ৰত মোকাবিলা কৰিবা, তেতিয়া সিহঁতৰ ঘাৰত আঘাত কৰিবা। অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা, তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধি ল'বা। তাৰপিছত হ'লে অনুকম্পা, নহ'লে মুক্তিপণ, যেতিয়ালৈকে সিহঁতে যুদ্ধৰ ভাৰ নমাই নথয়। এইদৰেই ذلك ولو يشاء الله لانتصر منهم ولكن ليبلو بعضكم ببعض
والذين قتلوا في سبيل الله فلن يضل أعمالهم আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ ল'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয়, আল্লাহে তেওঁলোকৰ আমল কেতিয়াও বিনষ্ট হ'বলৈ নিদিয়ে। سيهديهم ويصلح بالهم অনতিপলমে আল্লাহে তেওঁলোকক পথ নিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব। ويدخلهم الجنة عرفها لهم আৰু তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁলোকক তেওঁ জনাই দিছে। يا أيها الذين آمنوا إن تنصروا الله ينصركم ويثبت أقدامكم হে মুমিনসকল, যদি তোমালোকে আল্লাহক সহায় কৰা, তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় ৰাখিব। والذين كفروا فتعسا لهم وأضل أعمالهم আৰু যিসকলে কুফৰি কৰিছে, সিহঁতৰ বাবে আছে ধ্বংস, আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিব। ذلك بأنهم كرهوا ما أنزل الله فأحبط أعمالهم এইটো এই কাৰণে যে আল্লাহে যি অৱতীৰ্ণ কৰিছে সিহঁতে তাক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।